চেঙা সমষ্টিত ৰাজীৱ আহমেদৰ ঢৌ উঠিছে। নাৰী শিক্ষাৰ প্ৰতি অধিক গুৰুত্ব দিবলৈ আহ্বান জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাজীৱ আহমেদ। আগমন্ত্ৰীয়ে যুৱ সংঘৰ উদ্যোগৰ দ্বিতীয় বাৰ্ষিক অধিৱেশনো বাণিজ্য মেলা আৰু মীনা বজাৰৰ লগত আনন্দ মেলাৰ সফল সামৰণি। 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা দ্বিতীয় বাৰ্ষিক অধিৱেশনৰ সফল সামৰণি পৰে। এই অঞ্চলৰ শৈক্ষিক বৌদ্ধিক সমাজ সংস্কাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি এই অধিৱেশন অনুষ্ঠিত কৰে উদ্যোক্তাসকলে। বাৰ্ষিক অধিৱেশনো মুকলি সভাত সভাপতিত্ব কৰে নজৰুল ইছলাম খানে। মুখ্য অতিথি হিচাপে উপস্থিত হৈ ৰাইজৰ মাজত তথ্যপূৰ্ণ ভাষণ প্ৰদান কৰে চেঙা সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী জন দৰদী নেতা ৰাজীৱ আহমেদে। ৰাজীৱ আহমেদ এজন স্বচ্ছ নিকা ভাৱমূৰ্তিৰ লোক। তেখেতৰ বহু উন্নয়নমূলক তথা সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ বহু উন্নয়নমূলক কাম কৰি আহিছে। 2026 চনত চেঙা সমষ্টিৰ চুকে কোণে ব্যাপক চৰ্চা লাভ কৰিছে। ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ঊৰ্ধতম পক্ষই টিকেট প্ৰদান কৰিলে নিশ্চয় জয়ী হ'ব বুলি সচেতন ব্যক্তি আৰু বুদ্ধিজীৱীসকলৰ মাজত শুনা যায়। লগতে তেখেতে বিধায়ক আশ্ৰাফুল হুছেইনৰ কামৰ প্ৰতি অসন্তুষ্টি হোৱা বুলি সংবাদ মাধ্যমত মনৰ ভাৱ প্ৰকাশ কৰে। লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত স্বাস্থ্য সম্বন্ধীয় ভাষণ প্ৰদান কৰে জ্যেষ্ঠ ফাৰ্মাচিষ্ট আব্দুছ ছালামে। লগতে উপস্থিত থাকে কংগ্ৰেছ নেতা আবুল হুছেইন, মুছাহিদুল ইছলাম, হেদায়তুল্লাহ, বিশিষ্ট সমাজসেৱক মুছলিম উদ্দিন, ৱাৰ্ড সদস্য শ্বহিদা খাতুন, শ্বাহজামাল আলী আহমেদ আৰু আন সন্মানীয় অতিথিসকল। নিউজ ডেস্ক ৰিপৰ্ট BLP লাইভ 24। যুৱ সংঘৰ সৌজন্যত যিটো তেওঁলোকে অনুষ্ঠান অনুষ্ঠিত কৰিছে সঁচাকৈ আদৰণীয়। কাৰণ আমাৰ এই অঞ্চলৰ সঁচাকৈ পিছপৰা এৰে যিবিলাক আমাৰ মহিলাসকল আছে তেওঁলোকে বাহিৰত যাব নোৱাৰে, কোনো ধৰণৰ এনজয়মেণ্ট কৰিব নোৱাৰে, এণ্টাৰটেইনমেণ্ট কৰিব নোৱাৰে। গতিকে সিহঁতক এটা মনোৰঞ্জন দিয়াৰ কাৰণে যিটো প্ৰয়াস, সেইটো মই তেওঁলোকক যুৱ সংঘক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক দিনত আমি দেখা পাইছোঁ যে ৰাজীৱ আহমেদৰ জনপ্ৰিয়তা চাওক, মইতো ধৰক আজি 15 বছৰৰ পৰা মই ৰাজনীতিক জড়িত। গতিকে এই অঞ্চলৰ চৰ অঞ্চলৰ পৰা মই 72% ভোট পাইছিলোঁ আৰু চবে মোক মানে আঁকোৱালি ল'ম বুলি কৈছে। এতিয়া পৰৱৰ্তী কংগ্ৰেছ দলৰ হাইকমাণ্ডে যিটো যদি বিচাৰে মোক প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰে, মই নিশ্চয় আগুৱাই যাম আৰু হয়তো অসমৰ ভিতৰত মই বিপুল ভোটত জয়যুক্ত হ'ম। কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিলে চেঙাত মূল যুঁজটো কাৰ লগত হ'ব আপোনালোকৰ? যুঁজ আমাৰ যদি এইডোখৰ থাকে, এইডোখৰতো কোনো নামগন্ধই নাথাকিব। তাৰমানে তেওঁৰ অস্তিত্বই নোহোৱা হৈ গৈছে ইয়াৰ আশ্ৰাফুলৰ। মানে তেওঁৰ ঘৰৰ ওচৰৰ মানুহকেইটাই তেওঁক বেয়া পায়। বেয়া পায় মানে তেওঁ কোনো হেৰি কৰা নাই, উন্নয়নমূলক কাম কৰিব পৰা নাই, সেইকাৰণে তেওঁক বেয়া পায়। তেওঁক মানে মানুহে গৰু বেছি, কণী বেছি, মুৰ্গী বেছি, চাউল বেছিও পইচা দিছিল, কিন্তু তেওঁলোকৰ প্ৰতি তেওঁৰ অলপো সহানুভূতি নাই আৰু তেওঁ কিন্তু সমাজৰ কাৰণে একো কৰা নাই। যাৰ কাৰণে আজি আশ্ৰাফুল বহুত পিছ পৰি গৈছে। তেওঁৰ কিন্তু এইবাৰ বিদায় নিশ্চিত। ব্যৰ্থ কাৰণ মই আদৰিপাৰা চৰত গৈছিলো। সেই চৰত মই যিটো অৱস্থা দেখা পাই আহিছো, ৰাস্তাত মোৰ গাড়ী লৈ গৈছিলো মই, তেতিয়া সেইখন ৰাস্তাৰ যিটো পৰিস্থিতি এনেকুৱা লাগে যদি এটা বেমাৰী লৈ যায় আৰু বেমাৰ বেছিহে হ'ব সেই ৰাস্তাদি যদি বেমাৰী লৈ যায়। গতিকে মই ভাবো মানে আশ্ৰাফুলে আমাৰ চেঙা সমষ্টিত একো উন্নয়ন কৰিব পৰা নাই। এবাৰ চেঙা সমষ্টিত না তেওঁ কি হ'ব? যোৱাবাৰ চকুৰ আলী ডাঙৰীয়াক তেওঁক বিদায় দিয়াৰ কাৰণে স্বতঃপোতভাৱে আশ্ৰাফুলক আঁকোৱালি লৈছিল। এইবাৰ কি কৰিব, তাক মানে বিদায় দিব আৰু কি তাৰমানে।